নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক চাবলৈ আৰম্ভ কৰিছে আফটাৰ 7 নিউজ আৰু আফটাৰ 7 নিউজৰ আজি বিশেষ এজন অতিথিক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেত হৈছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়া। আৰু যিহেতু চৰ্চাৰ বিষয় নৱকুমাৰ শৰণীয়া বুলি ক'লে সকলোৱে চিনি পায়, সকলোৰে মুখত এটা কথা কয় যে এজন বহল ভিত্তিত বহল অন্তৰৰ মানুহ আৰু বহল হৃদয়ৰ মানুহ নৱকুমাৰ শৰণীয়া। আৰু তেখেতৰ যি বিটিআৰ চুক্তিক লৈ বৰ্তমান উত্তাল হৈ পৰিছে BTAD অঞ্চল, তাৰ বিষয়ে তেখেতে কি কয় স্বাগতম জনাইছোঁ তেখেতক। নমস্কাৰ। আপোনাৰ BTAR চুক্তিক লৈ আপোনাৰ মনোভাৱ কি ক'ব? প্ৰথমতে আমি আফটাৰ 7ৰ সমূহ পৰিয়ালবৃন্দ তথা দৰ্শক মণ্ডলী আমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। BTAR একৰ্ডৰ ক্ষেত্ৰত আমি এটা কথাই কৈছোঁ যে BTAR একৰ্ড তেওঁলোকে কৰিছে, তাত আমাৰ আপত্তি আছিল আৰু ইয়াক লৈ যথেষ্ট আমাৰ আন্দোলন বা প্ৰতিবাদ হৈছে বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ৱেলকাম কৰাৰ পিছতো এই কথাখিনি কৈছিলোঁ। আৰু সঁচালতে একৰ্ডখন সম্পৰ্কত আমাৰ এটা আলোচনা হোৱা কথা আছিল হোম মিনিষ্ট্ৰীৰ লগত চেণ্ট্ৰেলৰ, কিন্তু দুৰ্ভাগ্যবশতঃ ধৰি লওক ক'ভিড বা ইলেকশ্যনৰ কাৰণে সেইটো নহ'ল। আৰু আমি ভাবিছিলোঁ তেওঁলোকে এটলিষ্ট এইটো কাৰ্যকৰীকৰণৰ আগতে এবাৰ কথা পাতিব লাগিছিল, কিন্তু সেইটো তেওঁলোকে নকৰিলে। এতিয়াও আমাৰ দাবী যে BTAR চুক্তি কাৰ্যকৰী কৰাৰ আগত আমাৰ জাতীয় দল সংগঠনবিলাক বহিব লাগে, তেওঁলোকে কথা পাতিব লাগে। কাৰণ হ'ল BTAR চুক্তি এনেকুৱা কিছুমান দফা আছে যে চাওক, আমাৰ BTC মতে আচলতে আছিল 6 চিডিউল থকা বাকী লোকসকলক তেওঁলোকৰ ভূমি অধিকাৰ দিয়া কথা আছিলে। কাৰণ ভূমিৰ সমস্যাটো ইয়াৰ জ্বলন্ত সমস্যা। প্ৰায় 7 লাখ বিঘা মাটি অবৈধভাৱে দখল কৰা বুলি ইতিমধ্যে কোৱা হৈছে। আৰু তাত সেইটো যদি উচ্ছেদ কৰা হয় বা সেই ভূমি অধিকাৰ যদি তেওঁলোকৰ নোহোৱা হৈ যায়, BTC অলমষ্ট আমাৰ যি 25 লক্ষ নন ট্ৰাইবেল লোক আছে তাতো 22 লাখ ইয়াৰ পৰা বিতাড়িত হ'ব। আৰু তেওঁলোকে আচলতে এইখিনি মানুহক ভূমি অধিকাৰ দিয়া কথা, কিন্তু BTAR তেওঁলোকে কেৱল জনজাতিসকলৰ ভূমিৰ অধিকাৰ বা আইনী সুৰক্ষা দিয়াৰ কথাহে তেওঁলোকে ক'লে। ঠিক তেনেকৈ ইয়াত উচ্ছেদৰ কথাটো কৈছে 7.2ত, ঠিক তেনেকৈ ইয়াত ৰিজাৰ্ভেশ্যনৰ কথাটো যে যেতিয়া এক্সক্লুড ইনক্লুড হোৱাৰ পিছত 60টালৈকে এক্সটেণ্ড হ'ব, তাতো তেওঁলোকে 75% ৰিজাৰ্ভেশ্যন ট্ৰাইবেলৰ কাৰণে কৈছে। তেতিয়াহ'লে যেনেহ'লে ইয়াৰ অধিকাৰ নাথাকিব। ঠিক তেনেকৈ যিখন মানে এক্সক্লুড ইনক্লুডলৈ কমিশ্যন গঠন কৰিছে, তাতো আচলতে তেওঁলোকে যিটো মানে মাপদণ্ড ঠিক কৰিছে, তাত এটা কথা কৈছে যে নন BTCৰ লগত লাগি থকা BTARৰ সংলগ্ন অঞ্চলহে তেওঁলোকে কৰ্তন কৰিব। আৰু সেই হিচাপত প্ৰায় 50 বা 52 গাঁৱহে কৰ্তন হয়। কিন্তু আমাৰ ৰাইজে প্ৰায় হাইকোৰ্ট কৰিছিল 960খন গাঁৱে, সকলোৱে ভাবিছিল যে আমাৰ গাঁওবিলাক কাটা যাব, কিন্তু সেইটো নহ'ল। সেইকাৰণে আমি কৈছোঁ যদি আমাৰ আলোচনা হ'লতে আমাৰ প্ৰস্তাৱ থাকিল হয় যে যদি BTAৰৰ জৰিয়তে মাত্ৰ 5খন গাঁও 50খন গাঁও কটা যায়, আদাৰ গাঁওখিনিৰ কাৰণে সুকীয়াকৈ এটা মানে গঠন হ'ব লাগে, মানে আয়োগ এটা, যিটো হাইকোৰ্টে কৈছিলে 2012 চনতে। ঠিক তেনেকৈ তেওঁলোকে লাষ্ট লিখিছে BTAৰত যে বড়োলেণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি লিখিছে, য'ত বড়োলেণ্ড হোৱাই নাই তাত তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকৈ কৰে? কাৰণ BTAR চুক্তি হোৱাৰ সময়ত আমাৰ ৰাজ্যৰ যিটো শংকা আছিল বা যিটো তেওঁলোকৰ NDB, আপচু, হাগ্ৰামা সকলোৱে কৈছিল যে BTAR যদি A to Z কাৰ্যকৰী হয় তেতিয়াহ'লে এখন বড়োলেণ্ড হ'ব। ঠিক তেনেকৈ আজি এই সমগ্ৰ মানে প্ৰক্ৰিয়াটোত আমাৰ ভাষাটোৰ কথা জড়িত হৈ আছে, যে আমাৰ যিটো মাতৃভাষা বা যিটো ভাষাইদি BTCৰ 81% মানুহে লেখা পঢ়া কৰে অসমীয়া ভাষাটো, যে অহা একাডেমিকেল এৰিয়াৰ পৰা সেই ভাষাটো হয়তো সহযোগী ভাষা যেতিয়া হৈ গ'ল, গতিকে সেইটো ভাষা 4 নম্বৰত পৰি যাব। গতিকে ইয়াৰ পিছত আমি যিসকল নিজকে জাতীয়তাবাদী বা আমি নিজৰ ভাষা সংস্কৃতি শ্ৰদ্ধাশীল লোক আছে, তেওঁলোকে এটা কথা বিশ্বাস কৰিছে যে BTAৰত আচলতে অসমীয়া ভাষা শেষ হোৱা নহয়, আমাৰ যি সভ্যতা, আমাৰ যি সংস্কৃতি, ইয়াক একেবাৰে সম্পূৰ্ণ নিষেধ কৰা, কাৰণ এইটো একমাত্ৰ পলিটিকেল কাৰণ হৈছে। এই গোটেই সমস্ত কথাবিলাক পতা কথা আছিল। মই এতিয়াও আহ্বান জনাওঁ চৰকাৰক যে তেওঁলোকে হোম মিনিষ্ট্ৰী লেভেল যিখন আলোচনা আছিল, দৰকাৰ হ'লে গোটেই মানুহখিনি তাত যোৱা সম্ভৱ নহয়, হোম মিনিষ্টাৰ ডাঙৰীয়া ইয়াত আহক, ইয়াতে আমি এবাৰ বহি কথাখিনি পাতক। আৰু তেওঁলোকে BTAR চুক্তি কাৰ্যকৰী কৰাৰ আগে আগে আচলতে BTC অঞ্চলৰ মানুহক বা BTAR অঞ্চলৰ ৰাইজক তেওঁলোকৰ ভাষিক সাংস্কৃতিক, তেওঁলোকৰ ৰাজনৈতিক, তেওঁলোকৰ আৰ্থিক আৰু মাটি সম্পত্তিৰ অধিকাৰটো কেনেকৈ দিব, মূল প্ৰশ্ন এইখিনি। আৰু এই চেগতে আমি এটা কথা কৈছোঁ যে যদি ছেটেলাইট কাউন্সিলৰ জৰিয়তে 2000 কোটি টকাৰ পেকেজো দিয়া হয়, আজি 17 বছৰে এই মানুহখিনি বিভিন্ন উন্নয়নমূলক আঁচনি বা সা সুবিধাৰ পৰা যেনেকৈ বঞ্চিত হ'ল, তেওঁলোকে এটলিষ্ট এটা মানে হেৰি পাব, অলপ ৰিলিফ পাব। এনেকুৱা ধৰণৰ কিছুমান যদি পেকেজ তেওঁলোকে ঘোষণা কৰে বা এনেকুৱা ধৰণে মাটি দিয়াৰ যদি ব্যৱস্থা কৰে, আৰু আমি ক্লিয়াৰলি কৈছোঁ যে গণসুৰক্ষা পাৰ্টি যদি চৰকাৰ আহে তেতিয়াহ'লে আমি ইয়াত মাটি অধিকাৰৰ পৰা আদি কৰি সমস্তখিনি দিম। সেইকাৰণে কৈছোঁ যে BTAR তেওঁলোকে যি ধৰণৰ ইমপ্লিমেণ্টেশ্যন কৰিব গৈ আছে, এইটো কিন্তু যথেষ্ট সমস্যাৰ সৃষ্টি কৰিব। আৰু শেষৰ প্ৰশ্ন, আপোনাক সময় বেছি নলওক, আৰু আপুনি ব্যস্ততাপূৰ্ণ জীৱনত আপুনি ব্যস্ত হৈ আছে বৰ্তমান, যিহেতু আপোনাৰ মিটিং এখনো আছে। আৰু এই সময়ত যদি শেষৰ প্ৰশ্নটো আপোনাক সোধা হয়, এইবাৰ পৰিষদীয় নিৰ্বাচনত চৰকাৰ কোনে গঠন কৰিব? কিন্তু হাগ্ৰামা মহিলাই বাৰে বাৰে কৈ আছে চৰকাৰ তেখেতসকলৰে হ'ব, আৰু আপুনিও দাবী কৰি আছে যে চৰকাৰ এইবাৰ GSP হ'ব। চাওক, হয়, হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ কথাখিনিত দম নোহোৱা নহয়। এইটো যদি 2020 নহয়, 2015 বা 2011 বা 2005 কথাত তেওঁ কথাখিনি ঠিকে আছে, কিন্তু 2020ৰ চিনাৰীটো সম্পূৰ্ণ সলনি হৈ গৈছে। কাৰণ বিগত সময়খিনিত
মেক্সিমাম অবৰো ৰাইজৰ ভোট লৈ হেগ্ৰামা মহিলাই ডাঙৰীয়ে এই মানুহখিনিক মাটি অধিকাৰ নিদিলে, এইখিনি মানুহক চাকৰি অধিকাৰ নিদিলে, এইখিনি মানুহৰ যিখিনি ৰাজনৈতিক অধিকাৰ সেইখিনি নিদিলে। গতিকে সকলো বিষয়ে তেওঁলোকে ফেইলৰ হৈছে, কৰাপশ্যনৰ একদম হেৰিলৈকে গৈছে। গতিকে কেৱল অনাবৰো ৰাইজে তেওঁক কেৱল চিফ বনোৱাৰ কাৰণে বা ৰূপালী জয়ন্তী পালন কৰাৰ কাৰণে ভোট দিব, এইটো কিন্তু আমাৰ মনে নকৰে। সেইকাৰণে কৈছোঁ যে এইবাৰ কোনো কাৰণতে গণসুৰক্ষা পাৰ্টিৰ বাহিৰে বেলেগে চৰকাৰ বনাব নোৱাৰে। আৰু গণসুৰক্ষা পাৰ্টি যিহেতু আমাৰ বিকল্প নাছিলে, বিকল্প সন্ধানত গৈ আমাৰ ৰাইজৰ যিখিনি সমস্যা সেইখিনি সমাধানৰ স্বাৰ্থতে গণসুৰক্ষা পাৰ্টি মানে জন্ম হৈছে। গতিকে তেনেকুৱা ক্ষেত্ৰত মই ভাবোঁ গণসুৰক্ষা পাৰ্টি বা অৱসুৰক্ষা পাৰ্টি সমৰ্থিত যিসকল মানে কেণ্ডিডেট আছে তেওঁলোকে এইবাৰ জিকিব পাৰিব। আৰু মই মই আজি খোলাকৈ কৈছোঁ যে আমি যদি 30+ ছিট লৈ জিকিব পাৰোঁ তেতিয়াহ'লে এইটো কোনো আচৰিত হ'বলগীয়া কোনো কথা নাই। খুব স্পষ্টভাৱে কৈছে তেখেতৰ সময় নলওঁ আৰু বেছি সময় ল'লে আৰু এইটো তেখেতৰ যাব নোৱাৰিব। তেখেতৰ এখন মিটিং এখন আছে। বিদায় লৈছোঁ বিশেষ অনুষ্ঠানৰ পৰা। মই মিণ্টু শৰ্মাই, চাদিকৰ আফটাৰ 7 নিউজ।